মই অখিল গগৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ ষ্টুডিঅ'ত তিনিটা ৰাজনৈতিক দলৰ তিনিগৰাকী সন্মানীয় বিধায়কৰ বক্তব্য নিশ্চয় আপুনি শুনি আছে আপুনি বিৰোধী বিধায়কৰ ভিতৰত অন্যতম সক্ৰিয় সপ্ৰতিভ আজিৰ বিত্তমন্ত্ৰীৰ এই বাজেটৰ সন্দৰ্ভত আপোনাৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি আজি বাজেটখন বিত্তমন্ত্ৰীয়ে পঢ়ি যাওঁতে খুব মনোযোগেৰে বাজেটখন শুনি আছিলোঁ আৰু মনোযোগেৰে শুনি থাকোঁতে প্ৰথম পৃষ্ঠাতে শুনিছিলোঁ যে আমি ৰাজ্যখনে সাংঘাতিক ধৰণে তেওঁ দেখুৱাইছে যে কৈছে যে আমি সাংঘাতিক ধৰণে দৰিদ্ৰতা হ্ৰাস কৰিব পাৰিছোঁ যেতিয়া দৰিদ্ৰতা হ্ৰাস কৰিব পাৰিছে বুলি কৈছে তেতিয়া মই লগে লগে ঘৰলৈ আহি মই ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্যখিনি চালোহি ৰিজাৰ্ভ বেংকৰ যিখন ষ্টেটিষ্টিক্স সেই ষ্টেটিষ্টিক্সখন যেতিয়া চালোহি তাত দেখিলোঁ যে অসম গোটেই ভাৰতবৰ্ষৰ ৩৫খন ৰাজ্যৰ ভিতৰত ৮ নম্বৰ দৰিদ্ৰ ৰাজ্য আমি দৰিদ্ৰতা হ্ৰাস কৰাৰ কথা কৈছোঁ কিন্তু ভাৰতবৰ্ষৰ ভিতৰত আমি ৮ নম্বৰ দৰিদ্ৰ ৰাজ্য এইটো তাৰপিছত ২ নম্বৰ দেখিলোঁ যে ৩ নম্বৰ পৃষ্ঠাটোতে কৈছে যে এখন আত্মনিৰ্ভৰ অসম গঢ়িবৰ কাৰণে আমি গোটেই বাজেটবিলাকৰ জৰিয়তে কাম কৰি আছোঁ আৰু আত্মনিৰ্ভৰ অসম গঢ়িবৰ কাৰণে মেইন সাফল্যটো কি বুলি দেখুৱাইছে সাফল্যটো দেখুৱাইছে যে আমি খুব সুন্দৰকৈ ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰটো আমি কৰিব পাৰিছোঁ তাৰমানে হিতাধিকাৰীবিলাকক খুব ধুনীয়াকৈ একদম তাৎক্ষণিক বেলেগে মাজত খাব নোৱাৰাকৈ ডাইৰেক্টলি বেংক একাউণ্টত আমি পইচা দি দিব পাৰিছোঁ তো আপুনি চাব যে গোটেই হেৰিখনত আপোনাৰ মানে আত্মনিৰ্ভৰ অসম কৰিবলৈ হ'লে প্ৰথম কি কাম কৰিব লাগিছিলে আত্মনিৰ্ভৰ অসম কৰিবলৈ প্ৰথম কামটো কৰিব লাগিব যে অসমৰ সকলো পথাৰত বছৰৰ সকলো সময়তে খেতি কৰিব পৰা ৰাজ্য কৰিব লাগিব এতিয়া বছৰৰ সকলো সময়তে খেতি কৰিব পৰা ৰাজ্য কৰিম এই শব্দটোও গোটেই বাজেটখনত নাই তাৰপিছত যিবিলাক উৎপাদন হ'ব সেইটো কৃষিভিত্তিক উৎপাদনেই হওক বা আনবিলাক উৎপাদনেই হওক সেই উৎপাদিত বস্তুবিলাকৰ ক্ৰয় কিনি লোৱা ব্যৱস্থা বা তাৰ বজাৰ পোৱাৰ ব্যৱস্থা এই কামটো কৰাটো হ'ব আত্মনিৰ্ভৰ অসমৰ দ্বিতীয় বস্তু হ'ব লাগে কিন্তু ইয়াত ক'তো বজাৰৰ কথাটো উল্লেখ কৰা আমি নেদেখিলোঁ গতিকে আত্মনিৰ্ভৰ অসমত দেখিলোঁ কি আত্মনিৰ্ভৰ অসমত দেখিলোঁ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আত্মনিৰ্ভৰ অসমত দেখিলোঁ হায়াৰ ছেকেণ্ডেৰী ছোৱালীবিলাকক ১০,০০০ গ্ৰেজুৱেট ছাত্ৰীবিলাকক ১২,৫০০ পিজিৰ ছাত্ৰীবিলাকক ১৫,০০০ টকা স্কুটি প্ৰদান মহিলাসকলক ৩৯,৬৭,৭৪৩ মহিলাক ১০,০০০ টকাকৈ নগৰীয়া মহিলাবিলাককো দিব বুলি কৈছে আৰু অৰুণোদয় ২৭ লাখ আছিলে সেইটো গৈ ৩০ লাখ হ'ব বুলি কৈছে এইটো ধৰণে কি আত্মনিৰ্ভৰ অসম গঢ়িব পৰা যাব নেকি 3% মানে পইচা দি অকল সামান্য অকণমান পইচা দি আত্মনিৰ্ভৰ অসম হ'ব নেকি তাৰপিছত মোক কৈ ল'বলৈ দিয়ক আপোনাৰ কথাখিনি কওঁতে মই একো কোৱা নাই এতিয়া চৰকাৰে কৈ আছে যে আমাৰ এইবাৰ জিডিপি হ'ব মানে জিডিপি মানে ষ্টেটৰ জিডিপি হ'লে এইটোক জিএছডিপি বুলি কয় জিডিপি হ'ব ৬,৪৩,০০০ কোটি টকা কৈছে যে ২৪-২৫ত আমাৰ জিডিপি সাংঘাতিক ধৰণে বাঢ়ি যাব এইটো হ'ব ৬,৪৩,০০০ কোটি টকা মই কি কয় আপোনাৰ ৰিজাৰ্ভ বেংকৰ তথ্যত চালোহি আহি চাই দেখিলোঁ যে জিডিপিৰ ক্ষেত্ৰত আমাৰ অসমখন ভাৰতবৰ্ষৰ ৩৪খন ৰাজ্যৰ ভিতৰত ১৭ নম্বৰ আমি একেবাৰে জিডিপি একেবাৰে কম আৰু আজিৰ দিনটোতে যে জিডিপিৰ কথা কৈ আছে তাত দেখিব যে গোটেই ভাৰতবৰ্ষৰ যিমান জিডিপি তাত আমাৰ পাৰ্চেণ্টেজটো কিমান আমাৰ পাৰ্চেণ্টেজটো হ'ল 1.81 কাৰেণ্টত আৰু যদি সেইটো আপুনি যদি হেৰিয়াত যদি চাই কি কয় আপোনাৰ কনষ্টেণ্ট প্ৰাইচত যদি চাই সেইটো হ'ল 1.87%। তাৰমানে গোটেই ভাৰতবৰ্ষত যিমান পইচা উৎপাদন হ'ব যিমান মানে ঘৰুৱা উৎপাদন হ'ব তাৰ মাত্ৰ 1.81%হে আমি উৎপাদন কৰোঁ আমাৰ জিডিপিৰ অৱস্থা বেয়া তাৰ পাছত কৈ আছে যে পাৰ কেপিটা ইনকাম আমাৰ বাঢ়িছে ১,২০,৩৩৬ টকা হ'ল তাৰ পাছত মই পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষটো চালোঁ চোৱাৰ পাছত দেখিলোঁ যে ৩৫খন ৰাজ্যৰ ভিতৰত ৩৪খন ৰাজ্যৰ ভিতৰত পাৰ কেপিটা ইনকামত আমি আছোঁ ২৯ নম্বৰত আৰু সেইটো ২৯ নম্বৰত আজি থকা নহয়
17 চনতো 29 নম্বৰ, 18 চনতো 29 নম্বৰ, 19 চনতো 29 নম্বৰ, 20 চনতো 29 নম্বৰ, 21 চনতো 29 নম্বৰ, 22 চনতো 29 নম্বৰ, 23 চনতো 29 নম্বৰ, 23 চনৰ 31 মাৰ্চলৈকে আছে। ৰেংকিঙত কিয় গৈ আমি আছে? কি আছো? ৰেংকিঙত কিয় গৈ আছে? মানে বাকি ষ্টেট গ্ৰ কৰা নাই পাৰ নেকি? কেপিটা ইনকাম, বাকি ষ্টেট গ্ৰ নকৰিব নেকি? মানে হ'ল অদ্ভুত যুক্তি কিয় দি আছে? অদ্ভুত যুক্তি কিয় দি আছে আপুনি? মানে বাকি ষ্টেটবিলাক গ্ৰ নকৰিব নেকি? আপুনি ৰেংকিঙত কিয় গৈ আছে? আপুনি জিএছডিপিৰ চাইজ কওক, পাৰ কেপিটা ইনকামটো কওক, আপুনি ৰেংকিঙত যায় তাহলে বাকি ষ্টেট গ্ৰ নকৰিব, আমি গ্ৰ কৰিলে বাকি ৰখি যাব নেকি? কৰি থাকি লাভ নাই। বাকি ষ্টেট ৰখি যাব নেকি গ্ৰ কৰা? মানে আপুনি অদ্ভুত যুক্তি দিছে। ৰেংকিং কৈছে যে পাৰ আপুনি কেপিটা জিএছডিপি ইনকাম চাইজটো 1,20,000 কওকচোন, টকা। চাইজটো কওক, ৰেংকিঙত কিয় গৈ আছে? একদম আপুনি গোৱাৰ মানে বাকীবিলাকে ৰখি যাব, বাকী আজিৰ state। দিনটোত পাৰ কেপিটা ইনকাম 5 লাখৰ ওপৰত। ছিকিমৰ নিচিনা ৰাজ্যবিলাকত আজিৰ পপুলেশ্যন দিনটোত কিমান? পাৰ আপুনি কেপিটা আধা মানুহ ইনকাম আন্দোলন 4,90,000 কৰি টকা। কৃষকক মাৰিলে দেখোন 10 4,90,000 খেতি কৰিবলৈ দি ৰাস্তাত কিবা ছিকিমৰ। নদীবান কৰে, কিবা আমাৰ পাৰ গুৱাহাটী কেপিটা কথাখিনি ইনকাম শেষ হ'ল কৰি লওক, 1,20,000 কথাখিনি শেষ টকা। কৰি লওক। কি অদ্ভুত এক মিনিট। যুক্তি দি আছে? নাই, মই আমি আজিৰ দিনটোত ভাৰতবৰ্ষৰ ভিতৰতে একেবাৰে 5 নম্বৰ তলৰ ৰাজ্য গড় জনমূৰি আয়ৰ ক্ষেত্ৰত। মানে পাৰ কেপিটা ইনকাম আমাৰ নিজৰ কি কয় আপোনাৰ কি কয় এইটো আমাৰ নিজৰ গ্ৰ নকৰিব নেকি? আমাৰ নিজৰ এজন হয়। মানুহৰ ইনকাম আজিৰ বাকি দিনটোত ষ্টেটবিলাকে গ্ৰ নকৰিব 1,20,000 তাৰমানে হয়। ৰখি দিব আমাৰ কাৰণে। 1,20,000 টকা ইনকাম কৰে কোম্পানী চম্পানী চব ধৰি 1,20,000 টকা। আৰু আমাৰ অৰুণোদয়ৰ কিমান? অৰুণোদয় হেৰিটো কিমান? 2 লাখ টকা। হয়। 2 লাখ টকা হ'লে দৰিদ্ৰতাৰ কাৰণে অৰুণোদয় পায়। আৰু অসমীয়া মানুহৰ ইনকাম হ'ল 1,20,000 টকা। গগৈ টেঙৰা, মই অকণমান ৰ'ব লাগিব। এইটোৱে হ'ল অসমীয়া মই মানুহৰ বিৰতি ল'বলৈ অৱস্থা। সময় হৈছে। এইটোক লৈ বাজেট কৰিছো। হয়। মই চেলেঞ্জ কৰিছো পৃথিৱীৰ যিকোনো চৰকাৰক, হয়। বিজেপি চৰকাৰক চেলেঞ্জ কৰিছো, প্ৰত্যাহ্বান জনাইছো হয়। যে অৰ্থনৈতিক সঁচাকে কি অৱস্থা ভাল হৈছে আমাক আৰে দেখুৱাবৰ কালিলৈ কাৰণে debate আছে, কালি যদি কৈ আপুনি এটা ভালকে দিন ক'লেই হ'ল কথাখিনি। চব দলক সমান সমান অদ্ভুত সময় যুক্তি দিয়ে থাকে, এটা তাহলে দিন আমি গ্ৰ কৰিম, বাকি ষ্টেটে ৰখি দিব লাগিব। মই অখিল গগৈ আৰু মানৱ ডেকা, মই অকণমান বিৰতি লৈ লৈছো। আন্দোলন কৰি মই অখিল গগৈ ডাঙৰীয়া, আপুনি অকণমান লাইনত থাকক অনুগ্ৰহ কৰি। মই আকৌ আপোনাৰ কাষলৈ যাম। মই মানৱ ডেকা অনুগ্ৰহ কৰি অকণমান মই ৰ'ব লাগিব। মই